অপাৰেশ্যন সিন্দুৰ খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মাৰা এই নীতিকে লৈছে নেকি নৰেন্দ্ৰ মোদীৰ বিজেপিৰ চৰকাৰে বিজেপিৰ মন্ত্ৰীৰ বাবে গ্ৰেপ্তাৰ কৰা নাই নেকি বিজয় শাহক মুছলমান বাবে গ্ৰেপ্তাৰ হ'ল নেকি আলী খান মাহমুদাবাদ মোদী চৰকাৰৰ D4টাক লৈ উদয় হৈছে প্ৰশ্নৰ বাছি বাছি মুছলমান আৰু বিজেপি বিৰোধীক কৰিছে গ্ৰেপ্তাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰৰ অভিযান চলোৱাৰ পাছতে মধ্যপ্ৰদেশৰ এগৰাকী বিজেপি মন্ত্ৰীয়ে ভাৰতীয় সেনাক অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে সেইজন হৈছে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী কুমাৰ বিজয় শাহ মন্ত্ৰী শাহে কৰ্ণেল ছফিয়া কুৰেশীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি ৰাজহুৱাকৈ অপমান কৰিছিল এক ৰাজহুৱা সভাত এই আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল মন্ত্ৰী শাহে বিজেপি মন্ত্ৰী শাহৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিৰোধীয়ে মন্ত্ৰী শাহৰ পদত্যাগৰ লগতে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে কিন্তু বিজেপি চৰকাৰে মন্ত্ৰী শাহক গ্ৰেপ্তাৰ কৰা দূৰৰে কথা এতিয়াও মন্ত্ৰীসভাৰ পৰা অপসাৰণেই কৰা নাই বিজেপি মন্ত্ৰী হোৱাৰ বাবেই বিজেপি চৰকাৰে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নাই বিজয় শাহৰ বিৰুদ্ধে বিজেপি চৰকাৰে কোনো ব্যৱস্থা নললেও কিন্তু মন্ত্ৰী শাহৰ বিৰুদ্ধে কঠোৰ হৈছে ন্যায়ালয় মন্ত্ৰী শাহৰ বিৰুদ্ধে ভূপাল উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়েও কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে ন্যায়ালয়ে কঠোৰ হোৱাৰ পিছত বিপদ ঘনীভূত বুলি জানি মন্ত্ৰী শাহে ক্ষমা ভিক্ষা মাগে কিন্তু ন্যায়ালয়ে তেওঁৰ ক্ষমা ভিক্ষাৰ আবেদন খাৰিজ কৰে তেওঁৰ বিৰুদ্ধে SIT গঠন কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়ালয় ইমানখিনি কঠোৰ হোৱাৰ পাছতো এতিয়ালৈকে বিজেপি চৰকাৰে বিজয় শাহৰ বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা নাই দেশৰ সেনাবাহিনীক মুকলিকৈ অপমান কৰাৰ পাছতো এতিয়ালৈকে তেওঁৰ মন্ত্ৰীসভাৰ পৰা বৰখাস্ত কৰা নাই বৰং মন্ত্ৰী বিজয় শাহক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাহে দেখিবলৈ পোৱা গৈছে ইয়াৰ বিপৰীতে কেৱল মুছলমান হোৱাৰ বাবেই অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উঠিছে কঠোৰ আইনী ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে খানক সামাজিক মাধ্যমৰ ফেচবুকত দিয়া এটা পোষ্টৰ বাবে অধ্যাপক আলী খান মাহমুদাবাদক দেশবিৰোধী সজাই গ্ৰেপ্তাৰ কৰা হৈছে অথচ অধ্যাপক আলী খান মাহমুদাবাদে ফেচবুক পোষ্টৰ জৰিয়তে ভাৰতীয় সেনা আৰু অপাৰেশ্যন সিন্দুৰৰ অভিযানক সমৰ্থনহে কৰা দেখা গৈছিল পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকো তেওঁ চোকা ভাষাৰে নিন্দা কৰিছিল পাকিস্তান আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদকো তেওঁ তীব্ৰ ভাষাৰে বিৰোধিতাহে কৰিছে পাকিস্তানী সেনাৰ পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ প্ৰতি থকা দৰদকো তেওঁ সমালোচনা কৰিছিল তেওঁৰ স্পষ্ট কথা আছিল যে পাকিস্তানী সেনাই সন্ত্ৰাসবাদী ব্যৱহাৰ কৰি ভাৰতৰ সীমান্ত অঞ্চল অস্থিৰ কৰি আহিছে আৰু একে সময়তে বিশ্বৰ দৰবাৰত ভিক্টিম কাৰ্ডৰ খেলাও খেলি আহিছে পাক সেনাৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ নিৰীহ লোকক আক্ৰমণ কৰিলে অপাৰেশ্যন সিন্দুৰৰ দৰে ভাৰতীয় সেনাৰ আক্ৰমণৰ সন্মুখীন হ'বই লাগিব অৱশ্যে তেওঁ যুদ্ধৰ বিৰোধিতা কৰি ভাৰতীয় সেনাই কেৱল পাক সন্ত্ৰাসবাদীক আৰু ঘাটিত আক্ৰমণ কৰাটো বিচাৰিছিল যি কথা বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ লগতে সেনাৰ প্ৰধানসকলেও উল্লেখ কৰিছিল যে তেওঁলোকৰ উদ্দেশ্য কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰা পাকিস্তানী সেনাবাহিনী বা সাধাৰণ লোকক আক্ৰমণ কৰা তেওঁলোকৰ লক্ষ্য নহয় অৱশ্যে তেওঁ যুদ্ধৰ বিৰোধিতা কৰি ভাৰতীয় সেনাই কেৱল পাক সন্ত্ৰাসবাদীক আৰু ঘাটিত আক্ৰমণ কৰাটো বিচাৰিছিল কাৰণ যুদ্ধত সীমান্তৱৰ্তী দুই পক্ষৰ সাধাৰণ দৰিদ্ৰ জনতাহে অধিক ক্ষতিগ্ৰস্ত হয় তেওঁৰ দীঘলীয়া পোষ্টত যুদ্ধ নিষ্ঠুৰ বুলিও উল্লেখ কৰিছে বিশেষকৈ দৰিদ্ৰসকলে ক্ষতিগ্ৰস্ত হয় আৰু কেৱল ৰাজনীতিবিদ আৰু প্ৰতিৰক্ষা কোম্পানীহে লাভৱান হয় যুদ্ধ অনিবাৰ্য কাৰণ ৰাজনীতিয়ে মূলতঃ হিংসাৰ মাজত শিপাই আছে অন্ততঃ মানৱ ইতিহাসে আমাক এই কথা শিকাইছে আমি বুজিব লাগিব যে ৰাজনৈতিক সংঘাত কেতিয়াও সামৰিকভাৱে সমাধান হোৱা নাই অধ্যাপক আলী খান মাহমুদাবাদে এই কথা কোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে সেয়েহে অধ্যাপক আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰক দেশৰ সচেতন নাগৰিকৰ লগতে বিৰোধী দলবোৰেও বিৰোধিতা কৰিছে এতিয়া প্ৰশ্ন হয় বিজেপিৰ মন্ত্ৰীয়ে দেশৰ সেনা বাহিনীক অপমান কৰাৰ পাছতো মন্ত্ৰিত্ব নগ'ল কিন্তু এজন অধ্যাপকে দেশৰ সেনাবাহিনীৰ পদক্ষেপক সমৰ্থন কৰাৰ পাছতো দেশ বিৰোধী সজাই কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল সেয়ে এতিয়া এয়া বিজেপি চৰকাৰৰ D4টা হয়নে নহয় বুলিও প্ৰশ্নৰ উদয় হৈছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও